নমস্কাৰ, শুভ সন্ধিয়া। এটি বিশেষ কথাৰ বাবে আহিলোঁ। মই ৰৈ থকা এই ৰাস্তাটোৰ নাম হৈছে জগন্নাথ বৰুৱা পথ, জেবি ৰোড। যোৱা কেইবাদিনো ধৰি আগতো বহুত ডাঙৰ এক্সিডেণ্ট হৈ আছে। বৰ্তমান এই আমাৰ সবাইবনা পাইপলাইনৰ পৰা ধৰি মাছৰহাট বৰনামঘৰ সন্মুখলৈকে মই অনুৰোধ জনালোঁ, এই ৰাস্তাদি যিসকল যাত্ৰী অহা যোৱা কৰে আপোনালোকে আপোনালোকৰ স্পীড লিমিটটো কমাই দিয়ক। বহুত ডাঙৰ এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হোৱাৰ পাছত কিবা কৰি একো লাভ নাই। যোৰহাট জিলা প্ৰশাসন তথা ট্ৰেফিক ব্ৰাঞ্চলৈ অনুৰোধ জনালোঁ আপোনালোকে কিবা এটা ইনিচিয়েটিভ লওক, কাৰণ যেতিয়া এটা এক্সিডেণ্ট হৈ মানুহ ডেথ হৈ যাব তাৰপাছত আহি পেলাই আপোনালোকে একো কৰিব নোৱাৰে। গতিকে একো নোহোৱাৰ আগতে এটলিষ্ট জনসাধাৰণক এটাই অনুৰোধ জনাওঁ, আপোনালোকে আপোনালোকৰ স্পীড লিমিটটো কমক, কাৰণ ইমান বৃহৎ এটা ৰাস্তা, বহুত ব্যস্ত ৰাস্তা, আৰু অনাগত দিনত এনেকুৱা যদি কিবা ডাঙৰ ঘটনা ঘটিবলগীয়া হয় প্ৰত্যক্ষদৰ্শী আমি কেইবাটাও এক্সিডেণ্ট প্ৰত্যক্ষদৰ্শী সিদিনা মোৰ ঘৰৰ কাষৰ এজন যুৱক মৰাৰ পৰা বাচিছে। গতিকে অনুৰোধ জনালোঁ আপোনালোকক এনেকুৱা ধৰণৰ স্পীডটো আপোনালোকে নকৰি এটা নিজস্ব এটা কম স্পীডত আপোনালোকে অহা যোৱা কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ, পুনৰ লগ পাম। এইটো চাওক।